নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ এখন বহু সমাদৃত সামাজিক উপন্যাস পুনৰ পৰিচয় কৰি দিব লৈ আহিছোঁ। উপন্যাসখনৰ নাম হৈছে মল্লিকা দাস। লেখক ধনচন্দ্ৰ দাস, প্ৰকাশক অসমী প্ৰকাশন, মূল্য 250 টকা, পৃষ্ঠা 200। 1979 চনৰ সাহিত্যিক পেঞ্চন লাভ কৰা ধনচন্দ্ৰ দাসৰ জন্ম হয় 1910 চনত। ৰসৰাজ বেজবৰুৱাৰ বাঁহীৰ পাতত মাত্ৰ 13 বছৰ বয়সতে আত্মপ্ৰকাশ কৰা প্ৰয়াত দাস একাধাৰে ঔপন্যাসিক, নাট্যকাৰ, কবি, গীতিকাৰ, সুৰকাৰ, চিত্ৰকৰ আৰু বিজ্ঞ জ্যোতিষী আছিল। 1988 চনত মৃত্যুবৰণ কৰা দাসৰ মল্লিকা দাস উপন্যাসখন 1969 চনতে প্ৰথম প্ৰকাশ পাইছিল আৰু তেখেতৰ আন এখন জনপ্ৰিয় উপন্যাস বৰষা গৰজে ঘনে প্ৰথম প্ৰকাশ পাইছিল 1972 চনতে। তেতিয়াৰ পৰা এই দুয়োখন উপন্যাসেই বৰ্তমানলৈকে পাঠকৰ মাজত সমানেই সমাদৰ লাভ কৰিবলৈ সক্ষম হৈ আহিছে। মল্লিকা দাস উপন্যাসখনৰ কিছু চমু আভাস। তুলসী নাৰায়ণ শৰ্মা প্ৰেছৰ হাজাৰ হাজাৰ টকা উপাৰ্জন কৰাৰ পিছতো তেওঁ কিয় মহাদোষী আৰু মহাসুখী আছিল? তেজপুৰৰ শংকৰলাল কৰ্মসূত্ৰে নগাঁৱৰ তুলসী নাৰায়ণ শৰ্মাৰ প্ৰেছত কৰ্মৰত অৱস্থাত কিয় আৰু কাৰ ভুলৰ বাবে কাৰাবাস খাটিব লগা হৈছিল? ছপাশালৰ ভিন্ন ধৰণৰ কাম কাজ, প্ৰেম প্ৰতাৰণাৰ এক মিশ্ৰিত বৰ্ণনা। শংকৰলাল দাসৰ কন্যা মল্লিকা দাস আৰু তুলসী নাৰায়ণ শৰ্মাৰ পুত্ৰ ডাক্তৰ ধীৰেন শৰ্মাৰ প্ৰেমে কিয় স্বীকৃতি নাপালে? বৰ্ণ বৈষম্যতাৰ বলি হোৱা নায়িকা কিয় তেজপুৰ মেণ্টেল হস্পিটেলত থাকিব লগা হৈছিল? বৈ যায় কোন নদী গীতটো এগৰাকী নাৰীৰ কণ্ঠত ভাহি অহাত ডাক্তৰ ধীৰেন শৰ্মাই আগবাঢ়ি গৈ মাত দিছিল, মলি? কোন মলি? কাক মাতিছা? তোমাকে? মই তোমাৰ ধীৰুদা। মোৰ ধীৰুদাটো ডাক্তৰ নহয়, তেওঁতো কেতিয়াবাতে ঢুকাইছে। এই সকলোবোৰ জানিবলৈ হ'লে আপুনি গ্ৰন্থখনৰ মাজলৈ আহিব লাগিব। ধন্যবাদ।